নমস্কাৰ। আজি আপোনালোকক মই এইটো সাইডৰ কাম মানে প্ৰথমতে দেখাইছোৱে এই সাইডৰ কামখিনি কি কৰিলোঁ, ইলেক্ট্ৰিকেল আৰু প্লাম্বিং কামখিনি তো মই দেখাইছোঁ আপোনালোকক। চাই থাককচোন কেনেকুৱা হৈছে এবাৰ কৈ দিব। সেইটো চাওক, এতিয়া ধুনীয়াকৈ প্ৰথম চিৰিৰে উঠি যাওঁ, তাৰপিছত দেখাইছোঁ আমাৰ চিৰিখন গোটেই কনচিল হৈছে। ইয়াতে 2A লাইনটো হ'ব চিৰিৰ, জানে চিৰিৰ 2A লাইনটো থাকে, সেইটোৱে বেছি ইম্পৰ্টেণ্ট বিল্ডিঙত। তো চিৰিৰ প্ৰথমতে আমি কনচিলখিনি কৰিছোঁ, চিৰিৰ গোটেইখিনি 2A লাইনটো হ'ব। তো ইয়াতে এটা হোল্ডাৰ থাকিব, মানে চুইচটো তলত অফ কৰিলেও ওপৰত অন কৰিব পাৰিব এনেকুৱা। তো 2A লাইনটো কৰি দিলোঁ। এতিয়া আমি ৰুমটো চাওঁ কি কৰিলোঁ। ইয়াতে এটা কলিং বেল হ'ব, কলিং বেলৰ চুইচ আৰু চিৰিৰ চুইচ একেলগে থাকিব। তো ইয়াতে আছোঁ, প্ৰথমতে আমি এটা বেডৰুমত সোমালোঁ, যিটো আমাৰ চিৰিৰ পৰা ৰাইট চাইডে আছে। তো ইয়াতে আমি টিভি ৰাখিছোঁ, AC ৰাখিছোঁ, মেইন বৰ্ড এটা হ'ব, মানে তাতে দুডাল পাইপ মাৰিছোঁ কাৰণ ফৰ চিলিঙত লাইট হ'ব। ফৰ চিলিংটো কেনেকুৱা ডিজাইন হয় এতিয়ালৈকে মানে গম পোৱা নাই, সেইটোৰ কাৰণে অলপ ফৰ চিলিং ডিজাইনটো অলপ মানে পাইপটো অলপ হেভিকৈ দি দিছোঁ যাতে যি কি ডিজাইন নহওক। তো এবাৰ নেক্সট এইটো এটা বেডৰুম আছে, ইয়াতো টিভি AC আৰু মেইন বৰ্ডটো ইয়াতো 3টা বৰ্ড আছে, গোটেইকেইটা ক্লিয়াৰকৈ ৰাখি দিছোঁ যাতে পিছত একো অসুবিধা নহয়। তো ইয়াতে আৰু এটা আছে, তো এক্সট্ৰা ৰুম। তো ইয়াতো AC আছে টিভিৰ মেইন বৰ্ডত, মানে ফৰ চিলিং আছে গোটেইবিলাকত, মানে এক চাইডত গোটেই মানে ফৰ চিলিঙে। বাকী আৰু অ'পেন যিটো কনচিল মানে জেনেৰেল কনচিলটো সেইটো আছে। ইয়াতে ফ্ৰণ্ট চাইডতো লাইট আছে 3টা, সেইটো আপোনাক মই ফিনিচিঙত দেখাই দিম কেনেকুৱাকৈ দিছোঁ। এইটো এটা আছে মানে কনচিল জেনেৰেল কনচিলটো, ইয়াতে মানে মেইন বৰ্ড আৰু এখন বিচনাৰ ওচৰত বৰ্ড আছে। ইয়াতো এটা ৰুম আছে, বাথৰুম আছে, মানে গোটেইবিলাক কাম মানে ক্লিয়াৰকৈ কৰা গৈছে। এতিয়া মানে ইলেক্ট্ৰিকেল আৰু প্লাম্বিঙৰ যিটো মানে কনচিল হয়, তো আমি কনচিলটো এতিয়া বৰ্তমান কৰি লৈছোঁ ইয়াতে। আৰু আমি যিমান আজিলৈকে ভিডিঅ' দিছোঁ, হয়তো আপোনালোকে চাইছে যদি গম পাব আমাৰ ভিডিঅ'। কনচিলত মানে আমি একদম পাৰফেক্টলি কেঁচিঙৰ দৰে এনেকুৱা চিধাকৈ কাটো, কনচিল তেৰাকৈ ইটানো নাকাটো। তেৰাকৈ কাটিলে দেখিবলৈও অলপ বেয়া দেখি আৰু বস্তুটো ভাল দেখি, আৰু সেইকাৰণে আমাৰ লাইন সদায় চিধা। আমাৰ বেষ্ট চিধা কৰা মানুহ আমাৰ পংকজ, বেষ্ট কোৱালিটিৰ মানুহ, আৰু ক্ৰেডিটটো দিব লাগিলে পংকজকো দিব পাৰি। তাৰপিছত আমাৰ পুতো ভাই আছে, লাম্বু ভাই, ই অলপ বহুতখিনি জাম কৰি আছে, মানে আজি কামটো গোটেই ফিনিচিং কৰিলোঁ। তো ইয়াৰ পৰা তো পানীৰ কামটোও এনেকুৱা, মানে 7টা বাথৰুম আছে, 7টা বাথৰুম, এই 7টা গোটেইকেইটা কনচিলে হ'ব। তো ইয়াত প্ৰথম প্লাম্বিঙৰো কনচিল কামটো কমপ্লিট কৰিলোঁ। ইয়াৰে কুমুদৰ লাইন, ইণ্ডিয়ান লাইন গোটেইবিলাক ৰাখি দিছোঁ একলগত। তো এইটোৱে আছিল আজিৰ ভিডিঅ'টো, মানে কনচিল কৰিলোঁ। ইয়াতে ওপৰতো আছে, ওপৰতো গোটেই কনচিল কৰিছোঁ। তাৰপিছত ইয়াতে ধৰ আমি ভিডিঅ'টো মানে ওপৰখিনি বনোৱা নহ'ল, মানে টাইমটো গুচি গ'ল, কাম কৰি থাকোঁতে ভিডিঅ' বনোৱা নহ'ল, সেইকাৰণে ইহঁতে প্লাষ্টাৰে কৰি দিলে। একো নাই, আমি আপোনালোকক একদম ফিনিছত দেখাই দিম কি কৰিছোঁ। ইয়াতো জেনেৰেল টোটেল ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰ আছে। ইয়াতে টোটেল 7টা বাথৰুম আছে, আৰু মানে ইয়াৰে গোটেইখিনি প্ৰভিজন ৰখা হৈছে, গিজাৰ, শ্বাৱাৰ, কিটচেনৰ, একুৱাগাৰ্ডৰ গোটেই প্ৰভিজন ৰখা হৈছে। মানে যি সুবিধা হয় আৰু মানুহ এজনৰ ঘৰত গোটেইখিনি ৰাখি দিছোঁ। তো এইটোৱে আছিল আৰু আজি মানে ইয়াৰে ইলেক্ট্ৰিক আৰু প্লাম্বিঙৰ মানে কনচিল ভিডিঅ'। তো এইটোৱে আছিল আজিৰ ভিডিঅ', মানে ইলেক্ট্ৰিকেল আৰু প্লাম্বিঙৰ কনচিল হৈ আছে। তো আপোনালোকে কেনেকুৱা পালে এবাৰ জনাই দিব। ধন্যবাদ। জয় আই অসম।